হাঁহিবলৈ শিকায় মা দেউতাই, কিন্তু কন্দুৱাই আনে। জীৱনটো বৰ আচৰিত নহয়নে? পৃথিৱীত সকলো বস্তুৱে চিনিব পাৰি, কিন্তু মানুহৰ মন চিনিব নোৱাৰি। আপোন আৰু সপোন কেতিয়া ক'ত কেনেকৈ হেৰাই যায় ধৰিবই নোৱাৰি। আপোন মানুহে কষ্ট দিয়ে, আপোন মানুহে প্ৰতাৰণা কৰে, আপোন মানুহে সপোনবোৰ ভাঙি পেলায়, আপোন মানুহে দুখ দি আঁতৰি যায়। গছৰ পাত যেতিয়া সৰি পৰাৰ সময় আহে, তেতিয়া পাতৰ ৰং সলনি হয়। তেনেদৰে মানুহ সলনি হোৱাৰ আগতে কথাবোৰ কোৱা ধৰণ সলনি হয়। মনৰ কষ্ট আৰু চকুপানী কাকো দেখুৱাব নালাগে। নিজৰ জীৱন সুখৰ নহ'লেও কাকো ক'ব নালাগে, কাৰণ সকলোৱে কষ্ট দিব পাৰে, কিন্তু কষ্টৰ ভাগ ল'বলৈ কোনেও নাহে। অন্তৰত ঠাই দিব পৰা মানুহ বহুত পোৱা যায়, কিন্তু অন্তৰক বুজি পোৱা মানুহে বিচাৰি পোৱা টান। তিনিটা বস্তু সকলো সময়তে ভাবি চিন্তিহে দিব। ১ নম্বৰতে উত্তৰ, ২ নম্বৰতে পৰামৰ্শ, ৩ নম্বৰতে ঋণ অথবা ধাৰ। জীয়াই থকা দিনকেইটা হাঁহি ধেমালিৰে জীয়াই থাকিব বিচাৰোঁ, কাৰণ তুমিও নাজানা, ময়ো নাজানো এই জীৱন আৰু কিমান দিন বাকী। কাৰোবাৰ বিষয়ে কিবা এটা কথা কোৱাৰ আগত সত্যটো জানি ল'ব লাগে, কাৰণ অনুমান কৰি কোৱা কথা সকলো সময়ত সঁচা নহ'বও পাৰে। আমাক আচলতে সেইসকল মানুহে প্ৰতাৰণা কৰে যাক আমি সকলোতকৈ বেছি বিশ্বাস কৰোঁ। মানুহ চিনি পোৱাটো পৃথিৱীৰ আটাইতকৈ টান কাম, কাৰণ আজিকালি মানুহৰ মনৰ ভিতৰত এটা থাকে আৰু বাহিৰত দেখায় এটা। আজিকালি মুখা পিন্ধা মানুহৰ সংখ্যাই বেছি। জীৱনটো আহি এনেকুৱা এখন ঠাই পাইছে য'ত নেকি নিজৰ দুখবোৰ সহ্য কৰিবও নোৱাৰোঁ আৰু আনৰ আগত প্ৰকাশ কৰিবও নোৱাৰোঁ। জীৱনত এনেকুৱা এজন মানুহৰ খুব প্ৰয়োজন, যাক মনৰ কথাবোৰ খুলি ক'ব পাৰি, বিনা সংকোচে তেওঁক অভিযোগ দিব পাৰি, যিয়ে নেকি সন্ধিয়া এবাৰ ফোন কৰি সোধে, আজি দিনটো কি কৰিলা, কেনে গ'ল দিনটো। মানুহজনক জীয়াই থকাৰ সময়ত মূল্য দিয়ক, মৃত্যুৰ সময়ত তেওঁৰ বাবে কান্দিব নালাগে। কোনোবাই আপোনাক বাৰে বাৰে অৱহেলা কৰি থাকিলে তেওঁক আমনি কৰিব এৰি দিয়ক, কাৰণ য'ত আপুনি মূল্যহীন তাত থকা প্ৰয়োজনীয়তাই ক'ত। মানুহ আঁতৰি যায়, কিন্তু যিখিনি স্মৃতি দি যায় সেইখিনিয়ে গোটেই জীৱন কন্দুৱায়। ময়ো তোমাৰ দৰে হ'ব নোৱাৰোঁ আৰু তুমিও মোৰ দৰে হ'ব নোৱাৰা। সেয়েহে আনৰ লগত তুলনা কৰি নিজক দুখ দিব বাদ দিয়া। সকলোৱে নিজৰ স্থানত শ্ৰেষ্ঠ। মানুহে তোমাক তেতিয়াই ভাল বুলি কয় যেতিয়া তোমাক তেওঁৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰে। মানুহে কয় টকাৰে সকলো বস্তু কিনিব পাৰি, কিন্তু সুখ, শান্তি, মৰম, ভালপোৱা এইবোৰ যিমান টকা দিলেও কিনিব নোৱাৰি। যিমান দুখ থাকিলেও মন মাৰি নাথাকিবা, সদায় হাঁহি থাকিব শিকা, কাৰণ হাঁহিয়ে জীৱন ধুনীয়া কৰে আৰু সুখী অনুভৱ কৰায়। মমবাতিডালেও হয়তো পাছতহে বুজি পায় যে তাক এডাল সূতাই ধ্বংস কৰিলে, যাক সি বুকুৰ মাজত ঠাই দিছিল। যদি ভালপোৱাৰ অভাৱ থাকে তেনেহ'লে সেইজনক এৰি দিয়ক, কিন্তু যোগ্যতাৰ অভাৱত কেতিয়াও কাকো ত্যাগ নকৰিব, কাৰণ যোগ্যতাতকৈ ভালপোৱাৰ মূল্য বহুত বেছি। সফলতাৰ তিনিটা সূত্ৰ: ১ নম্বৰতে বেলেগতকৈ বেছি জানক, ২ নম্বৰতে বেলেগতকৈ বেছি কাম কৰক, ৩ নম্বৰতে বেলেগতকৈ কম আশা কৰক। জীৱনত এনেকুৱা এজন মানুহৰ প্ৰয়োজন যিয়ে স্বাৰ্থ নোহোৱাকৈ ভাল পাব আৰু প্ৰয়োজন নোহোৱাকৈ খবৰ ল'ব। অপ্ৰিয় কিন্তু সত্য, উপকাৰ এনেকুৱা এটা আচৰিত বস্তু যি কৰিলে পাহৰি যায় আৰু নকৰিলে মনত ৰাখি থয়। শিক্ষিত হৈ যদি ভুলক ভুল আৰু শুদ্ধক শুদ্ধ বুলি কোৱাৰ সাহস নাথাকে, তেনেহ'লে আপুনি সমাজৰ বোজাৰ বাহিৰে একো নহয়। অযোগ্য মানুহক যোগ্য কৰি তোলাটো সম্ভৱ, কিন্তু বিশ্বাসঘাত মানুহক বিশ্বাসৰ যোগ্য কৰি তোলাটো সঁচাকৈ অসম্ভৱ। দেউতাৰ অবিহনে জীৱনটো ইমান সহজ নহয়, যাৰ নাই তেওঁহে বুজি পায়। গৰীব হৈ থাকিলে কোনেও গুৰুত্ব নিদিয়ে, কষ্ট কৰিলে সকলোৱে হাঁহে, সফল হ'লে সকলোৱে জ্বলে, এয়াই মানুহৰ স্বভাৱ।